এজন শিক্ষকক কিমান ভাল পালে কিমান সন্মান কৰিলে বিদায়ৰ দিনটো ইমান আৱেগিক হ'ব পাৰে। আজি আমাৰ লুইতপুৰীয়া মহাবিদ্যালয়ৰ হিষ্টৰী ডিপাৰ্টমেণ্টৰ সহকাৰী অধ্যাপক সন্মানীয় বাৰিক ছাৰৰ বিদায়ী সভা। আজিৰ ভিডিঅ'খন অলপ দীঘল হ'ব পাৰে কাৰণ গাইজ আজি আৰম্ভণিৰ পৰা শেষলৈ গোটেই দিনটোৰ সকলো মুহূৰ্ত আপোনালোকক দেখুৱাম আজিৰ এই ভিডিঅ'ত। তেনেহ'লে বলক আজিৰ ভিডিঅ'খন প্ৰথমৰ পৰা আৰম্ভ কৰোঁ। হে গাইজ আসসালামু আলাইকুম, মাই চেল্ফ মফিছুদ্দিন এণ্ড ৱেলকাম টু মাই এনাডাৰ মিনি ব্লগ ভিডিঅ'। মোৰ আহোঁতে অলপ দেৰি হৈ গ'ল আৰু এইফালে ইতিমধ্যে সভাখন আৰম্ভ হৈ গৈছে আৰু এইফালে সম্বৰ্ধনা অনুষ্ঠান আৰম্ভ হৈ গ'ল। ইয়াৰ পিছত আমাৰ মহাবিদ্যালয়ৰ প্ৰতিটো বিভাগৰ ফালৰ পৰা ফুল, জাপি, পাঞ্জাবী আৰু শুভেচ্ছাৰে বিদায় সম্ভাষণ আগবঢ়োৱা হয়। আৰু গাইজ এটা সঁচা কথা ক'ব গ'লে মোৰ ভাগ্য ছাৰৰ ক্লাছ কৰাৰ সুযোগ হোৱা নাছিল। মই অহা মাত্ৰ 1 বছৰ হৈছিল এইখন মহাবিদ্যালয়ত আৰু তাৰ মাজত ছাৰৰ কোনো ক্লাছ নাছিল। কিন্তু এই কম সময়ৰ ভিতৰত ছাৰৰ সৈতে যি আন্তৰিক সম্পৰ্ক গঢ়ি উঠিছিল সেয়া মোৰ বাবে সদায় স্মৰণীয় হৈ থাকিব। সুদীৰ্ঘ 30 বছৰ শিক্ষকতা জীৱনৰ অন্তত আজি আমাৰ সন্মানীয় আব্দুল বাৰিক ছাৰৰ কৰ্মজীৱনৰ শেষ দিন। আৰু গাইজ ইফালে অনুষ্ঠান চলি থাকক আৰু এইফালে খোৱা লোৱাৰো আয়োজন কৰিছে আৰু এইফালে ৰন্ধা বঢ়াৰ মানে কাম চলি আছে আৰু 300 ছাত্ৰ ছাত্ৰীৰ কাৰণে খোৱা লোৱাৰ মানে ব্যৱস্থা কৰিছে। আপোনালোকক দেখুৱাও আৰু এইফালে মানে পূৰ্ণ গতিত মানে ৰন্ধা বঢ়াৰ কাম চলি আছে। এইফালে দালি হৈ গ'ল আৰু এইফালে আমাৰ কেৰাণী ছাৰে মানে ভাত বনাই আছে আৰু মানে বহুত কিবা কি আছে তো শেষত দেখুৱাম। ইফালে আকৌ আহিলোঁ বিদায় সভালৈ আৰু ইয়াৰ পিছত শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকলে ছাৰক উদ্দেশ্য মানে কৰি ভাষণ, কবিতা আৰু নিজৰ অনুভৱ প্ৰকাশ কৰিলে। সকলোৰে কথাত এটা কথাই মানে বুজাই গৈছে যে ছাৰ কেৱল এজন শিক্ষকে নাছিল, ছাৰ সকলোৰে আপোন মানুহ আছিল। ইফালে এজনৰ পিছত আনজন আমাৰ শিক্ষকসকল আহি মানে মঞ্চলৈ আহি আব্দুল বাৰিক ছাৰৰ সৈতে কটোৱা 30টা বছৰৰ স্মৃতি ভাগ বতৰা কৰি আছে। ইমান দীঘলীয়া সময় একেলগে কাম কৰাৰ পিছত এজন সহকৰ্মীক বিদায় দিয়াটো সঁচাকৈ সহজ নহয় গাইজ। আৰু গাইজ ইফালে ৰন্ধা বঢ়াৰ কাম সম্পূৰ্ণ শেষে প্ৰায় আৰু কেৱল ভাত বনাব আছে। চব্জি যিখিনি দালি সকলো ৰেডি হৈ গৈছে, ইফালে কেৱল ভাত বনাব আছে। তো অলপখিনি ভাত আছে তো এইখিনি হৈ যাব আৰু ইফালে আমি সহপাঠী মিলি সকলোৱে মিলি মানে খোৱা লোৱাৰ যি ব্যৱস্থা কৰি আছোঁ, মানে বেঞ্চ দি দিছোঁ আৰু প্লেটত ভাত বাঢ়ি চব্জি দি ৰেডি কৰি আছোঁ আৰু ইফালে সভাখন চলি আছে। যিয়ে নহওক আমি ইয়াৰ লগত মানে সকলোৱে মিলি মানে একেলগে কাম কৰি আছোঁ আৰু গাইজ ইফালে সকলো ৰেডি হৈ গ'ল আৰু আজি আমাৰ খোৱাৰ আইটেম হৈছে ইয়াৰে আমাৰ লোকেল মানে ৰৌ মাছ আৰু আছে লগতে দালি আৰু আছে চালাড। তো একদম বিন্দাছ, তো সকলো ৰেডি হৈ গ'ল। এইফালে খাব বাকী আছে আৰু গাইজ অৱশেষত আমি সকলোৱে একেলগে বহি খোৱা লোৱা আৰম্ভ কৰিলোঁ। মিৰাজুল, খানা কেনেকুৱা হৈছে? একদম বেষ্ট। আৰু মাছখন যে দিছে কি ক'ম আৰু, ৱাও জাষ্ট। এই আছিলে আজি এখন সৰু মিনি ব্লগ ভিডিঅ'টো কেনে পালে ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ দুটা কৰিব। পৰৱৰ্তী ভিডিঅ'টো চোৱাৰ কাৰণে আইডিটো ফ'ল' কৰি ৰাখিব।